राम कृष्ण काहंत बिनाई আমি দৰা পোৱালিটি উঠাইছো দেই এইফালে ঘূৰি মোৰ সতীৰ্থসকল নিশ্চয় আপোনালোকে এয়া কাৰ্যসূচী ভাগ দেখিছে এখন বৰ বিয়া হয় গতিকে বৰযাত্ৰী ইতিমধ্যে গা পা ধুৱাই মেলি আহি পিনি ৰভাতলত এয়া বহাইছে এয়া নিশ্চয় কাষতে লক্ষ্য কৰিছে আমি যিহেতু দৰাক সন্মুখতে ৰাখি আমি কাৰ্যসূচীবিলাক কৰিবলৈ যিহেতু আমি আগবাঢ়ি নিদিয়া আৰু এয়া আমাৰ ভকতবোৰ বৈষ্ণৱ দেখিছে ছাইডত বহি আছে সুন্দৰকৈ আয়তীসকল বহি আছে আৰু বৰযাত্ৰী অলপ দেৰি সময়তে সাজপাৰ যিহেতু পিন্ধোৱা হ'ব তাৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাইছোঁ আপোনালোকে চাই যাওক আমাৰ সখীৰ লগতে দৰা যিহেতু প্ৰস্তুত হৈছে এয়া নিশ্চয় দেখিছে দৰাৰে চুৰীয়া পিন্ধিবৰ কাৰণে আমাৰ দেৱেন ভিন্দু ইতিমধ্যে তেখেতক প্ৰস্তুত কৰাইছে আৰু সুন্দৰকৈ সাজপাৰ এয়া চুৰীয়া পিন্ধাইছে দেখিছে নিশ্চয় এয়া দৰাৰ ইতিমধ্যে পোন মাৰি থু দি খুব সুন্দৰকৈ চুৰীয়াখন সাজপাৰে পিন্ধাবৰ কাৰণে আমাৰ দেৱেন ভিন্দু ইতিমধ্যে যত্ন কৰিছে আৰু এয়া দেখিছে পাঞ্জাবী চাৰ্ট এটা সুন্দৰকৈ তেখেতে সেয়া পিন্ধিছে আৰু আজি বৰযাত্ৰী হৈ তেখেতৰ মনৰ যি উৎসাহ যি এটা জীপাল পৰিৱেশ এটা যি সুন্দৰ যি এটা মনত যি পৰিৱেশ আহিছে মনলৈ এটা যি নতুন ধাৰণা এখন নতুন সংসাৰ ৰূপে তেওঁ যি পৰিচালনা কৰিবলৈ যিহেতু আগবাঢ়িছে তাৰ প্ৰতিচ্ছবি আমি কিছু অংশ আপোনালোকক দেখাই গৈছোঁ এয়া দেখিছে অগণন ভক্তসকল যিহেতু ইয়াত উপস্থিত হৈ আজি এই শুভ কাৰ্যৰ সম্পূৰ্ণ ৰূপে সম্পাদন কৰিবৰ কাৰণে যিহেতু আগবাঢ়ি আছে এয়া দেখিছে এয়া আমাৰ দৰাৰ ইতিমধ্যে সম্বন্ধীয় বায়েক হয় এয়া উল্লিখিত হৈ সুন্দৰকৈ এখন গামোচাৰ যিহেতু আমাৰ দেৱেন আতৰি ইতিমধ্যে দৰাক অৰ্পণ কৰিছে আৰু পৰিৱেশটো আপোনালোকক অকণমান দেখাই আছে নিশ্চয় আপোনালোকে চাই আছে আৰু এই কাৰ্যসূচী চাই যাব বিশেষভাৱে এয়া নিশ্চয় দেখিছে আপোনালোকে দৰা আৰু লগতে সখী বৰযাত্ৰী হৈ যাবৰ কাৰণে প্ৰস্তুত কৰি যিহেতু চলি আছে ইতিমধ্যে এয়া মাজতে দৰাৰ মাকে হৈ পিনে সখী যিহেতু ফটো লৈছে আৰু অতি চেনেহৰ মৰমৰ আজি শুভ বিবাহ হয় সেই শুভ বিবাহত মাকে উল্লিখিত হ'ল এয়া দেখিছে সখীয়ে সখীক মালা পিন্ধাইছে এটা সুন্দৰ পৰিৱেশ সঁচাই বহুত ভাল লাগে মানুহৰ জীৱনত আহি থকা সপোনবিলাক আহি থকা এই সাংসাৰিক যি জীৱনৰ মানে পৰিক্ৰমা ঘটে সঁচাকৈ তাক বহুত ভাল লাগে এই বিবাহৰ আজি প্ৰস্তুতি কাৰ্যসূচীত আজি গোটেই সমাজে এটা উৎফুল্লিত হৈ এটা সুন্দৰ পৰিৱেশত আহি এই সামাজিক গুৰু ধৰ্মৰ অনুসৰি আমাৰ দৰা আৰু সখীকে এয়া দেখিছে তিলক দিয়া হৈছে বাপজনে দুইজনকে এটা গুৰুজনাক চুমন কৰি এটা তিলক দিছে দুইজনকে এটা এটাকৈ আৰু আইসকলে উল্লিখিত হৈ এটা জীপাল পৰিৱেশ কৰিছে সঁচাকৈ বহুত আনন্দিত বহুত ভাল লাগিছে আৰু বিশেষভাৱে অলপ দেৰি পিছতে এয়া আঁঠু লৈছে দেখিছে আপোনালোকে বৰযাত্ৰী ইতিমধ্যে কন্যা ঘৰ আগমনে যাবৰ বাবে যিহেতু এয়া ঈশ্বৰ সেৱা লৈছে ভক্তসকলে হৰিধ্বনিৰে তেওঁলোকক দুয়োকে আশীৰ্বাদ দি আজি যি কাৰ্যসূচী আছে সুচাৰুৰূপে পৰিচালিত কৰিবৰ কাৰণে আজি বৰ কন্যা যাত্ৰী যি আগমনৰ হেতু আজি সেৱা ধৰিছে ভক্তসকলক এয়া দেখিছে নিশ্চয় আপোনালোকক তাৰ পৰিৱেশটো অকণমান দেখালোঁ আৰু অলপ সময় পিছতে তেখেতলোকে আগমন হ'ব আমাৰ কন্যা ঘৰৰ দিশে এয়া দৰাই সকলোকে প্ৰাৰ্থনা জনাইছে সেৱা জনাইছে আৰু সকলোৱে ওচৰত তেওঁ সেৱা নিবেদন কৰিছে যাতে আজি শুভযাত্ৰা মুহূৰ্তত সুচাৰুৰূপে আহি তেখেতে কন্যাৰ যি বিবাহ কাৰ্যসূচী সম্পাদন কৰিব পাৰে এয়া নিশ্চয় আপোনালোকে পৰিৱেশ চাই আছে স্ক্ৰীণত যিহেতু দেখিছে বৰযাত্ৰী ইতিমধ্যে আহি কন্যাক লৈ তেওঁ নিজৰ গৃহত যিহেতু উপস্থিত হৈছেহি এয়া সমাজৰ আগত আহি তেখেতলোকে ঈশ্বৰৰ প্ৰতি আশ্বাস জনাইছে ভকতৰ প্ৰতি শ্ৰদ্ধা জনাইছে আৰু
এয়া নিজ আসন তেখেতলোকে গ্ৰহণ কৰি তেখেতলোকৰ বিবাহৰ যি কাৰ্যসূচী যি পৰম্পৰা গুৰু ধৰ্ম ৰক্ষা কৰি তেখেতলোকে এই মাংগলিক কাৰ্যসূচীৰে আজি যি তেওঁলোকৰ বিবাহ সম্পাদন কৰা হ'ব তাৰ কাৰ্যসূচী সেইটো আগবাঢ়িবৰ কাৰণে তেখেতলোকে নিৰ্দিষ্ট জেগাত আহি উপৱিষ্ট হৈছে আৰু ছোৱালীৰ লগত যথেষ্টখিনি তেখেতলোকৰ ঘৰুৱা মানুহ আহি এই যি এটা জীপাল পৰিৱেশ কৰিছে সঁচাকৈ বহুত ভাল লাগিছে তাৰ কিছু অংশ আপোনালোকক অকণমান দেখিছোঁ এয়া দেখিছে সুন্দৰকৈ কইনাই তেওঁ সুন্দৰ সাজেৰে আহি দৰাৰ লগত সুন্দৰকৈ ৰভাস্থলীত বহি যি আজি সৌন্দৰ্য পৰিৱেশ একাংশ মনোমোহা এটা দৃশ্য আমি সকলোৱে উপভোগ কৰি আছোঁ তাৰ প্ৰতিচ্ছবি আপোনালোকক অকণমান দেখাইছোঁ এয়া চাই থক কাৰ্যসূচী শেষলৈকে আপোনালোকে এইজন ভকত নিশ্চয় আপোনালোকে দেখিছে সুন্দৰভাৱে তেখেতে হাঁহি আছে আমাৰ সমাজৰ এজন ভকত হয় খেলৰ তেখেত সভাপতি হয় এয়া আমাৰ কইনা আৰু বৰযাত্ৰীক ইতিমধ্যে আমাৰ গুৰু ধৰ্ম অনুসৰি তিলক ঢোলা বস্তু সমস্তখিনি আমাৰ ভকতজনে তেখেতলোকক যিখিনি কৰিব লাগে সেইখিনি নিয়ম নীতিৰে সকলোখিনি বৰ্তমান কৰি লৈছে তাৰপিছতে তেওঁলোকৰ বিবাহ কাৰ্যসূচী আৰম্ভ হ'ব গোবিন্দ গোবিন্দ ৰাম মোৰ সতীৰ্থসকল বিশেষভাৱে আপোনালোকে প্ৰত্যক্ষ যিহেতু স্ক্ৰীণত কৰিছে আমাৰ ভকতসকলে সুন্দৰকৈ বহি লৈ এয়া দেখিছে বাপ সমস্তই এমুঠি অন্ন সকলোৱে লৈছে আৰু এয়া আমাৰ কৃষ্ণবাপে ইতিমধ্যে দালি দি আছে চেনিবাপে অন্নমুঠি যোগাৰ কৰি গৈছে এয়া আইসকলেও বহি সুন্দৰভাৱে অন্নমুঠি লৈছে বিয়াৰ যিমানখিনি দ্ৰব্য ৰন্ধন কৰিছে সকলোখিনি ইয়াৰ টেষ্টি হিচাপে খাবলৈও এটা সুন্দৰ পৰিৱেশ হৈছে গতিকে তাৰ কিছু কাৰ্যসূচী আপোনালোকক সুন্দৰভাৱে দেখালোঁ নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে